Hi, good morning everyone. Welcome to Lakshya Computer Training Institute, Bongaigaon. মই জ্ঞানদীপ। আজিৰ এক্সেলৰ ক্লাছত মই তোমালোকক শিকাবলৈ গৈ আছোঁ ফিল্টাৰ। ফিল্টাৰ ফাংচন বহুত ইম্পৰ্টেণ্ট, বহুত জগাত দৰকাৰ পৰে। তুমি কেনেকৈ ফিল্টাৰ কৰিবা তোমাৰ ডাটা, ঠিক আছে, ডেটাৰ পৰা কেনেকৈ তুমি ফিল্টাৰ কৰি পাৰ্টিকুলাৰ ডেটা শ্ব' কৰাব পাৰা, সেই গোটেই প্ৰচেছটো চাম। ফিল্টাৰ অপশ্যন অলৰেডি আমাৰ এক্সেলত থাকে, কিন্তু এইটো ফিল্টাৰ ফাংচন হয় আৰু ইয়াত কিছুমান কনচেপ্ট আছে, সেইটো শিকা আমাৰ দৰকাৰ। তো ব'লা মই ডাইৰেক্টলি এক্সেল অ'পেন কৰি লওঁ আৰু তোমালোকক দেখাওঁ কেনেকৈ ফিল্টাৰ ফাংচন ইউজ কৰা যায়। তো ইয়াত চাব পাৰা এটা আমাৰ ফৰ্মেট আছে। তো এই ফৰ্মেটটোত চাব পাৰা তুমি ডেট আছে, ঠিক আছে, আমাৰ ডেট, প্ৰডাক্ট, ব্ৰাঞ্চ, চেলছ। তো প্ৰথমত আমি বিজনী যে আছে ব্ৰাঞ্চ ৱাইজ আমি ডেটা ইয়াৰ পৰা ওলাব বিচাৰিছোঁ। তো মানি লোৱা এতিয়া ডেটাটো কম আছে, বহুতেই কম ডেটা আছে, মানি লোৱা হিউজ ডেটা থাকিব পাৰে। তেতিয়া তুমি কেনেকৈ ফিল্টাৰৰ হেল্পে ইয়া ফিল্টাৰৰ মাধ্যমে তুমি কেনেকৈ তোমাৰ পাৰ্টিকুলাৰ যেনেকৈ বিজনী ইয়া কোকৰাঝাৰৰ ডেটা তুমি ওলাব পাৰিবা, ঠিক আছে। এতিয়া মানি লোৱা ইয়াত বিজনী বহুত কেইটা আছে, তো আমি ইমান কেইটা বিজনী ব্ৰাঞ্চৰ ডেটা আমি এটা এটাকৈ বেলেগ জেগাত কপি পেষ্ট কৰাৰ পৰা মানে আমি এটা এটাকৈ ইয়াৰ পৰা কপি কৰিম, বেলেগ জেগাত আনিম, সেইটো এটা ডাঙৰ প্ৰচেছ আৰু সেইটো একচুৱেলি সম্ভৱো নহয় যেতিয়া বেছি ডেটা থাকিব। কিন্তু তুমি ফিল্টাৰৰ মাধ্যমে এইটো বহুত ইজিলি কৰিব পাৰা, কিন্তু তোমাৰ অলপ টেকনিক জানিব দৰকাৰ। তো কি কৰিবা, তুমি চিম্পলি ইকুৱেল লিখিবা FIL। তো ইয়াত চাব পাৰা ফিল্টাৰ আহি গৈছে। আৰু এটা কথা, ফিল্টাৰ যোনটো আছে এইটো হ'ল আপগ্ৰেডেড ভাৰ্চনতে পাবা। আগৰ ভাৰ্চনত মেবি ফিল্টাৰ নাথাকিব পাৰে এক্সেলত। তোমালোকে 2016 আপগ্ৰেড 2016 ইয়া 2017, 21 এইবিলাকত এই ডেটাবিলাক মানে এই ফাংচনটো পাবা। তো ইকুৱেল ইয়াত তুমি লিখি দিয়া ফিল্টাৰ, দেন তুমি এৰে চিলেক্ট কৰি ল'বা, এই কমপ্লিট এৰেটো চিলেক্ট কৰি ল'বা। এই কমপ্লিট এৰে চিলেক্ট কৰাৰ পিছত তুমি এটা কমা দিবা। ইয়াত এৰে আমি লৈ ল'লোঁ। এতিয়া ইনক্লুড মানে তুমি ইনক্লুড কৰিব লাগিব কোন বস্তুটো বিচাৰি কিনে সেই পাৰ্টিকুলাৰ ডেটা আনিব বিচাৰিছা। চ' তুমি আনিব বিচাৰিছা এই পাৰ্টিকুলাৰ ব্ৰাঞ্চ, ঠিক আছে। তো এই ব্ৰাঞ্চ কমপ্লিট চিলেক্ট কৰিবা। চিলেক্ট কৰাৰ পিছত ইকুৱেল দিবা। ইকুৱেল দিয়াৰ পিছত ইয়াত চাব পাৰা ইয়াততো বঙাইগাঁও, বিজনী, কোকৰাঝাৰ বিভিন্ন আমাৰ ব্ৰাঞ্চেছ আছে। চ' তোমাৰ পাৰ্টিকুলাৰ বিজনী ব্ৰাঞ্চ লাগে, তো তুমি ইয়াত অলৰেডি লিখি থৈছা। তো এইটো চিলেক্ট কৰি ল'বা। তো ইয়াত কি হ'ব, C1 পৰা C10 লৈকে সি চাৰ্চ কৰিব ক'ত ক'ত বিজনী আছে। সেইকেইটা ডেটা সি কি কৰিব, কালেক্ট কৰিব আৰু ইয়াত ডিছপ্লে কৰি দিব। দেন কমা দিবা। ইয়াত লিখিছে ইফ এমটি, যদি বিজনী বুলি নামৰ কোনো যদি ব্ৰাঞ্চে নাথাকে তেতিয়াহ'লে এৰৰ দি দিব। সেই এৰৰটো আমি অভাৰকাম কৰিবৰ কাৰণে সেই এৰৰৰ বদলি আমি কি লিখি দিম, ইয়াত মানি লোৱা লিখি দিলোঁ নট ফাউণ্ড, ঠিক আছে। তো ইয়াত আমি নট ফাউণ্ড ব্ৰেকেট ক্লোজ, বাছ ইমানেই। তো ইয়াত চাই লোৱা, প্ৰথম হ'ল আমি কমপ্লিট এৰেটো চিলেক্ট কৰিম, এৰে মানে টেবলটো। তাৰপিছত তুমি C1 পৰা C10 মানে যোনটো মানে ইয়াত যেনেকৈ ব্ৰাঞ্চৰ মাধ্যমে আমি চাৰ্চ কৰিব বিচাৰিছোঁ। চ' আমি ইয়াত কি কৰিম, C1 পৰা C10 লৈকে আমি কালেক্ট কৰি ল'ম। এই পূৰা ড্ৰেগ কৰি ল'বা, ঠিক আছে। যিমান ডেটা থাকে, ইয়াততো কম আছে, যদি তোমাৰ বহুত হিউজ ডেটা থাকে তুমি পূৰাটো চিলেক্ট কৰি ল'বা। তাৰপিছত ইকুৱেল F3 মানে হ'ল এইটো যে আছে ব্ৰাঞ্চৰ তলত বিজনী, এইটো মই ইয়াত দিছোঁ। ইকুৱেল ইয়াত এতিয়া কি হ'ব, কম্পেয়াৰ কৰিব ইয়াৰ পৰা বিজনী ক'ত ক'ত আছে, য'ত বিজনী থাকিব সেইকেইটা ডিছপ্লে কৰি দিব, সেইকেইটা ডিটেইলছ। আৰু যদি নাপায় বিজনী বুলি কোনো নামৰ ডেটা, ঠিক আছে, বিজনী নামৰ কোনো ব্ৰাঞ্চ যদি নাপায়, সি কি কৰিব, নট ফাউণ্ড তোমাক ডিছপ্লে কৰিব। তো বোলে এণ্টাৰ প্ৰেছ কৰোঁ। তো এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে তুমি চাব পাৰা যেইকেইটা আমাৰ বিজনী ডেটা আছে, যেনেকৈ কীবৰ্ড, পেন ড্ৰাইভ, মনিটৰ আৰু পেন ড্ৰাইভ, তো এইকেইটা তোমাৰ কমপ্লিট ইয়াত শ্ব' কৰি দিছে, ঠিক আছে। তো এনেকৈ আমি খুব ধুনীয়াকৈ আমাৰ ডেটা ইয়াত আনিব পাৰোঁ। তো এইটো হ'ল আমাৰ এটা টেকনিক। তো এইটো জাষ্ট একো নহয়, আমাৰ যোনটো ডেট আছে মেবি ডেটক সি এটা বেলেগ মেথডত কনভাৰ্ট কৰি লৈছে জেনেৰেল, ঠিক আছে, তাৰ কাৰণে এইটো এৰৰ আহিব পাৰে। চ' এইটো লৈ কিনে ইমান কৰিব নালাগে। তো ইয়াত তুমি চাব পাৰা যেনেকৈ মই ডেট ফৰ্মেটত দি দিছোঁ শ্বৰ্ট ডেট, তো অট'মেটিকলি 2/6/2025 ইয়াত যেনেকৈ 2/6/2025 বিজনী আহি গ'ল। 23 চাব পাৰা পেন ড্ৰাইভ বিজনী আহি গৈছে। 16/7/2025 মনিটৰ বিজনী আহি গৈছে। চ' এইটো মই ইয়াৰ পৰা চেঞ্জ কৰি ল'লোঁ, জেনেৰেলৰ পৰা মই কি কৰিলোঁ, এইটো কৰিলোঁ কনভাৰ্ট ডেটত, ডেটছ ইট। তো ইয়াত ভয় খাব নালাগে। তো এইটো হৈ গ'ল।
নেক্সট আমাৰ আহিলে ইয়াত দুটা, যদি তোমাৰ মানি লোৱা দুটা বস্তু তুমি কম্পেয়াৰ কৰি ওলাব বিচাৰিছা, ইয়াত চাব পাৰা, তুমি ইয়াত চাব পাৰা যে আমাৰ আইটেম আছে, আইটেম মানে প্ৰডাক্ট, মই লিখি দিওঁ ইয়াত, বেটাৰ হ'ব প্ৰডাক্ট। তো মই ইয়াত প্ৰডাক্ট নেম লিখিম এণ্ড মোৰ ব্ৰাঞ্চো আছে, তো এইটো কেনেকৈ ওলাম, তো এইটো ওলাবৰ কাৰণে চ' আমি কি কৰিম, তো বোলা এইটো মই দেখাই দিওঁ তোমালোকক, ইয়াতে দেখাই দিওঁ। চ' চিম্পলি আমি ইকুৱেল দিম, ইকুৱেল দিয়াৰ পিছত ফিল্টাৰ লিখিবা, ফিল্টাৰ লিখাৰ পিছত এনেকৈ চিলেক্ট কৰি ল'বা ফিল্টাৰটো, দেন ব্ৰেকেট আহি গ'ল, এৰে মানে হ'ল তোমাৰ কমপ্লিট হোল টেবলটো তুমি চিলেক্ট কৰিবা, হোল টেবল চিলেক্ট কৰাৰ পিছত কমা দিবা, কমা দিয়াৰ পিছত তুমি কি কৰিবা, কমা দিয়াৰ পিছত তুমি ইয়াত চাব পাৰা ইনক্লুড, এতিয়া ইনক্লুড কৰিব লাগে, এতিয়া তুমি প্ৰডাক্ট এণ্ড ব্ৰাঞ্চ দুটা আছে, চ' তোমালোকে এতিয়া কি টেকনিক ইউজ কৰিবা, তো কি ফৰ্মেট ইউজ কৰিবা, তুমি ব্ৰেকেট এটা দিবা, ব্ৰেকেট দিয়াৰ পিছত যেনেকৈ মই ক'লোঁ আগৰ যোনটো মই এই কুৱেশ্যনটো যে মই ছল্ভ কৰিলোঁ তেনেকেই কৰিব লাগিব, জাষ্ট ইয়াত দুটা হ'ব আমাৰ, তো ব্ৰেকেট দিবা, ব্ৰেকেট দিয়াৰ পিছত প্ৰথমত কি প্ৰডাক্ট, তো প্ৰডাক্টটো কমপ্লিট চিলেক্ট কৰি লোৱা, ঠিক আছে, এইটো কমপ্লিট চিলেক্ট কৰিলা, দেন ইকুৱেল দিবা, ইকুৱেল দিয়াৰ পিছত তোমাৰ প্ৰডাক্ট নেম ইয়াত আছে SSD, তো চিলেক্ট কৰি ল'লা, দেন ব্ৰেকেট ক্লোজ কৰিবা, এণ্ড ইয়াত তুমি কি দিবা, এই চিম্বলটো ইউজ কৰিবা, মাল্টিপ্লিকেশ্যনৰ ইয়াৰ ষ্টাৰ, ঠিক আছে, এইটো চিম্বল ইউজ কৰিবা, দেন ব্ৰেকেট আগেইন অ'পেন কৰা, এণ্ড এতিয়া তুমি কোনটো আছে আমাৰ ব্ৰাঞ্চ, তো পূৰা ব্ৰাঞ্চটো আমি চিলেক্ট কৰি ল'ম, পূৰা ব্ৰাঞ্চটো চিলেক্ট কৰাৰ পিছত তাৰপিছত আমি ইকুৱেল দিম, ইকুৱেল দিয়াৰ পিছত আমি কি চিলেক্ট কৰিম, গোৱালপাৰা, ব্ৰাঞ্চ আমাৰ কি আছে গোৱালপাৰা, ডেটছ ইট, ব্ৰেকেট ক্লোজ কৰি দিয়া, দেন কমা দিয়া, কমা দিয়াৰ পিছত ইয়াত তুমি কি, ইয়াত যেনেকৈ আগৰ আমি যোনটো নট ফাউণ্ড লিখিছিলোঁ, মানে যদি কোনো ভেলু ইয়াৰ ডেটা যদি সি ফাউণ্ড কৰিব নোৱাৰে তেতিয়াহ'লে আমি ইয়াত নট ফাউণ্ড লিখি দিম, নট ফাউণ্ড লিখি দিওঁ, ইয়াত তোমাৰ হিচাপে এমটি অৰ ছামথিং লিখি দিলা, দেন তুমি এতিয়া কি হ'ল আমাৰ এইটো কমপ্লিটলি ৰেডি হৈ গ'ল আমাৰ ফিল্টাৰ ফাংচনটো, এতিয়া এণ্টাৰ প্ৰেছ কৰা, আৰু ইয়াত তুমি চাব পাৰা আমাৰ SSD গোৱালপাৰাত আছে, ঠিক আছে, আৰু আমাৰ ক'ত আছে SSD অনলি গোৱালপাৰাত আছে, বেলেগ জেগাত নাই, চ' এইটো আহি গ'ল, এতিয়া তুমি চাব পাৰা আমাৰ কমপ্লিট আমি যি বিচাৰিছিলোঁ সেইটো আহি গ'ল, এতিয়া এইটো আমি জাষ্ট চেঞ্জ কৰি দিম, এইটো ফৰ্মেট চেঞ্জ কৰি দিবা, এইটো ডেট হয়, চ' ইয়াত যাবা, তো ইয়াত তুমি শ্বৰ্ট ডেট या লং ডেট যোনটো ইচ্ছা সেইটো দিব পাৰা, মই শ্বৰ্ট ডেট দি দিলোঁ, ইয়াত আহি গৈছে, আৰু এতিয়া তুমি SSDৰ বদলি বেলেগ দি দিয়া, আমাৰ গোৱালপাৰা, ঠিক আছে, আমাৰ গোৱালপাৰা আছে, মানি লোৱা ইয়াত মই লিখি দিওঁ বেলেগ ৰেম, ঠিক আছে, ৰেম দিলে কি হ'ব, নট ফাউণ্ড দেখাব, মানি লোৱা ৰেম আমি দি দিওঁ বিজনীত আছে নেকি চাই লওঁ, চ' মই ৰেণ্ডমলি লিখি দিছোঁ, বিজনীতো নাই, চ' আমি ইয়াত দি দিলোঁ কোকৰাঝাৰ, তো কোকৰাঝাৰত আমাৰ ৰেম আছে 15 তাৰিখত চেল হৈছে, ইয়াৰ কিবা মানে ডেট ইয়াত দিয়া আছে, ঠিক আছে, তো এইটো চেলছৰ ডেট, অ'কে, তো ইয়াত আমি কমপ্লিট আমাৰ ডিটেইলছ মানে ফিল্টাৰ কৰি কিনে আমি ইয়াত শ্ব' কৰিব পাৰোঁ, তো অ'কে, তো আই থিংক তোমালোকে এইটো বুজি পাইছা। নেক্সট আমাৰ ষ্টাৰ্ট ডেট এণ্ড এণ্ড ডেটটো মই ইয়াতে দেখাই দিওঁ, তলতে দেখাই দিওঁ, চিম্পলি মই এইটো কপি কৰি লওঁ, কপি এণ্ড পেষ্ট কৰি দিওঁ, এইটোও ছেম হয়, ষ্টাৰ্ট ডেট এণ্ড ডেট, মানি লোৱা ইয়াত কিছুমান ডেট দি আছে, ঠিক আছে, 1/6/2025 এনেকৈ 6 মানে জুন মাহৰ আৰু জুলাই মাহৰ ডেট দি আছে, এতিয়া পাৰ্টিকুলাৰ ডেটৰ তোমাৰ মানি লোৱা মই ইয়াত দি দিওঁ, মানি লোৱা মোৰ 5 তাৰিখ, 5 জুনৰ পৰা জুলাইৰ পৰা 5 জুলাইৰ পৰা মোক লাগে 20 জুলাইলৈকে, ঠিক আছে, যিমান ডিটেইলছ আছে, মোক কি লাগে 5 জুলাইৰ পৰা 20 জুলাইলৈকে যি আইটেমছ আছে, যি প্ৰডাক্ট আছে, ব্ৰাঞ্চ চেলছ গোটেইবিলাক সেই ডেটৰ মতে লাগে, তো এইটো এতিয়া কেনেকৈ কৰিবা, এইটো এটা ইণ্টাৰেষ্টিং হয়, খুব ইজিলি আমি কৰিব পাৰিম এতিয়া, তো ব'লা মই তোমালোকক দেখাওঁ, ফাৰ্ষ্ট তুমি কি কৰিবা, ইকুৱেল দিবা, ফিল্টাৰ লিখিবা, চিম্পল, তো ফিল্টাৰ লিখিলা, ফিল্টাৰ তুমি ক্লিক কৰিলা, ফিল্টাৰত এতিয়া এৰে, কমপ্লিট এৰেটো চিলেক্ট কৰি লোৱা, পূৰা এৰেটো চিলেক্ট কৰাৰ পিছত তুমি কমা দিবা, কমা দিয়াৰ পিছত ইয়াত কি লিখিছে ইনক্লুডটো জানা, এতিয়া ইনক্লুড কৰিব লাগিব, চ' তোমাৰ ডেট চুজ কৰিব লাগিব, চ' তুমি ব্ৰেকেট দিবা, আৰু তোমাৰ ডেটৰ যোনটো কলম আছে কমপ্লিট চিলেক্ট কৰি লোৱা, গ্ৰেটাৰ দেন দি দিয়া, গ্ৰেটাৰ দেন ইয়াত ষ্টাৰ্টিং ডেট, ঠিক আছে, এইটো চিলেক্ট কৰি ল'বা, ইকুৱেল দিবা, মানে 5 তাৰিখ হ'ব পাৰে, টেনশ্যন নাই, 5 তাৰিখৰ ওপৰত হ'ব লাগিব, আৰু 20 তাৰিখৰ ভিতৰত হ'ব লাগিব, চ' মই কি কৰিলোঁ 5 তাৰিখ হ'লেও হ'ব, ইয়া 6 তাৰিখ 7 তাৰিখ যি আছে সেই কেইটা মানে 5 তাৰিখৰ পৰা 20 তাৰিখ ডেটৰলৈকে মোৰ ডিটেইলছ লাগে, চ' মই ইয়াত কি কৰিলোঁ, এই গোটেইটো চিলেক্ট কৰিলোঁ, আৰু
মই এই ষ্টাৰ্টিং ডেট ছিলেক্ট কৰিলোঁ যোনটো 5/7/2025 এইটো ডেটৰ পৰা তাৰ কাৰণে মই ইয়াত গ্ৰেটাৰ দেন ইকুৱেল দিছোঁ মানে 5 তাৰিখৰ ওপৰত 5 তাৰিখ হ'ব লাগিব ঠিক আছে তো এইটো হৈ গ'ল আমাৰ ব্ৰেকেট দেন ষ্টাৰ দিবা ষ্টাৰ দিয়াৰ পিছত ব্ৰেকেট দিবা এতিয়া এণ্ড ডেট তো আমি কি কৰিম আগেইন আমি এইটো ছিলেক্ট কৰি ল'ম আৰু আমি এবাৰ দিম কি লেছ দেন ইকুৱেল টু তোমাৰ এণ্ড ডেট মানে 20 তাৰিখৰ ওপৰত হ'ব নালাগে 20 তাৰিখৰ পিছৰ ডেট হ'ব নালাগে ঠিক আছে 20 তাৰিখৰ ভিতৰত হ'ব লাগিব ওকে তো ইয়াত মই কি কৰিলোঁ লেছ দেন ইকুৱেল টু 20 মানে 20 या 20ৰ ওপৰত মানে 16 হ'ব পাৰে 17 হ'ব পাৰে 18 হ'ব পাৰে কিন্তু 5ৰ তলত হ'ব লাগিব আৰু 20 তাৰিখৰ ওপৰত হ'ব লাগিব ঠিক আছে এটাই সেম মাহৰ তো মোটামুটি তোমাৰ 15 ডেজৰ ভিতৰত যি আমাৰ সেলস হৈছে ইয়া প্ৰডাক্ট আছে ইয়া কিনিছো ইয়া বিক্ৰী কৰিছো সেই ডিটেইলছবিলাক আহি যাব তো এই ফৰ্মুলাটো যে মই লিখিছোঁ ফিল্টাৰত মানে যোনটো কণ্ডিশ্যন মই এপ্লাই কৰিছোঁ এইটো বুজাৰ চেষ্টা কৰা প্ৰথমটো হ'ল A1ৰ পৰা A10 লৈকে মই ছিলেক্ট কৰিছোঁ গ্ৰেটাৰ দেন ইকুৱেল টু 5 মানে 5th ডেট ইয়াত F13 মানে 5/7/2025 তো 5 তাৰিখ হ'ব পাৰে ইয়া 5 তাৰিখৰ ওপৰত হ'লে হ'ব আৰু ইয়াত মই দি দিছোঁ A1ৰ পৰা A10 লৈকে ঠিক আছে আগেইন মই এইটো ছিলেক্ট কৰিলোঁ আৰু এইটো হ'ব ডেটটো ইয়াৰ বেছি হ'ব নালাগে 20ৰ ওপৰত হ'ব নালাগে 20ৰ কম হ'ব লাগিব আৰু 20 হ'লেও চলিব ইমান কৰাৰ পিছত ব্ৰেকেট দিবা কমা দিবা তাৰপিছত লিখি দিবা যদি ডেট নট ফাউণ্ড লিখি দিব পাৰা ইয়া কিবা এটা লিখিবা ইয়া নট ফাউণ্ড লিখি দিয়া ঠিক আছে তো নট ফাউণ্ডো লিখি দিব পাৰা ব্ৰেকেট ক্লোজ কৰি দিয়া এণ্ড এণ্টাৰ প্ৰেছ কৰি দিয়া তো তুমি চাব পাৰা ইয়াত আমাৰ ফৰ্মেটটো আমি চেঞ্জ কৰি লওঁ আমি এইটো দি দিওঁ শ্বৰ্ট ডেট ইয়াত চাব পাৰা আমাৰ ইয়াত তুমি চাব পাৰা যে আমাৰ SSD 16 তাৰিখে বিক্ৰী হৈছে ইয়া কিনা হৈছে যি আছে 16 তাৰিখ 7 9 তাৰিখ এণ্ড 10 তাৰিখ ঠিক আছে আমাৰ 5 তাৰিখ তলৰ ডেট নাই ইয়া 20 তাৰিখৰ ওপৰৰ ডেটৰ কোনো ডিটেইলছ ইয়াত নাই আমাৰ যিমান দিয়া আছিল 5 তাৰিখৰ পৰা 20 তাৰিখ সেই ডিটেইলছবিলাক ইয়াত আহি গৈছে তো আই থিংক তোমালোকে আজিৰ ফিল্টাৰ কনচেপ্টটো বুজি পাইছা বহুত ইজি কনচেপ্ট হয় মই ধুনীয়াকৈ বুজাই দিছোঁ তোমালোকে মই যেনেকৈ ফৰ্মুলাবিলাক ইয়াত দেখাইছোঁ তোমালোকে চাব পাৰা ইয়াত ফিল্টাৰ ফৰ্মুলা ধুনীয়াকৈ মই বুজাই দিছোঁ চাই ল'বা আৰু আশা কৰোঁ তোমালোকে আমাৰ ভিডিঅ'ছবিলাক ভাল পাই আছা যদি তোমালোকে আমাৰ ভিডিঅ'ছবিলাক ভাল পাই আছা চাই শিকি আছা কিবা তো প্লিজ তোমালোকে লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা তো আমাৰ ইউটিউব চেনেল হ'ল লক্ষ অনলাইন ট্ৰেইনিং আৰু আমাৰ যোনটো ফেচবুক পেজ আছে সেইটো ফ'ল' কৰিবা সেইটো হ'ল লক্ষ CTI আৰু লক্ষ ইনষ্টিটিউট থেংক ইউ